গাইজ গুড মৰ্নিং কি খবৰ আপোনালোকৰ আশা কৰিছো ভালে আছে আমাৰ অন্য এটি ব্লগলৈ স্বাগতম জনাইছো মই তানভিৰ আৰু কৰিশ্মা কেমেৰা সন্মুখত এইয়া এই পাচিটো নে কি এইটো ঐ লৈ গৈছা যে খৰাহি লৈ গৈছে আমি আজি গুৱাহাটীলৈ যামগৈ সেইকাৰণে তাই কচু শাক বুটলিবলৈ যাব এইটো চাইডে হা আৰু এখন সৰু সুৰা বাৰী মমতাজৰ ভাগৰ জলকীয়া বাৰী সৰু বাৰী আৰু এখন মমতাজৰ ভাগৰ এইফালে জবা ফুলো লাগি আছে আৰু কৰিশ্মা ইয়াত ৰখি আছে গোলাপ ফুল আৰু এইফালে জবা ফুল লাগি আছে কৰিশ্মা ইয়াত ৰেডি হৈ আছে শাক বুটলিবলৈ যাব কাৰণ আমি যামগৈ আজি আমাৰ ট্ৰেইন আছে দুপৰীয়া তো সেইকাৰণে আমি সাজু হৈ আছো শাক পাচলি লৈ ল'ব কেইডালমান কৰিশ্মা শাক খাই ভাল পায় হয় নহয় ৰাতিপুৱা মোৰ চুলি কেইডাল চাব পাৰিছে কেনেকুৱা অৱস্থাত আছে মই চুলি কাটিবলৈ যাম আৰু এয়া কৰিশ্মা গৈ আছে ময়ো আছো এই মই জেকেট পিন্ধি আছো ঠাণ্ডা খুব বেছি কুঁৱলী পৰি আছে এয়া মোৰ চুলিৰ অৱস্থা চুলি কাটিব লাগিব কাৰণ চুলি বহুত দীঘল হৈ গ'ল নৈ কাষত যিহেতু কচু শাক বুটলিবলৈ আহিছোঁ সেয়ে মমতাজে ক'লে যে গৰুজনীকো লৈ যাওঁ গৰুজনী এৰাল দি থৈ যাব পাৰিম আৰু এয়া দেখিছেনে তানবিৰে গৰুজনী খুঁটিটো একদম পূৰা নিজৰ একদম বলত ফুটি আছে বেচেৰা ফুটিবই পৰা নাই শিলগুটিটো পৰি পৰি গৈছে দেখিছেনে তাৰপৰা মই কৈছোঁ ভালকৈ ফুটা আৰু সি চেষ্টা কৰিছে ফাইনেলি ফুটি হ'ল আৰু বলক এতিয়া আমি নৈ কাষলৈ যাওঁ কচু শাক বুটলিবলৈ আজি যেন তুমি যাবাগে তোমাৰ মনটো দুখ লগা নাই লাগিছে বেয়া লাগিছে ইমান দিন থাকিলো আৰু এতিয়া কেলে বেয়া নালাগিব বেয়াটো লাগিবই ন নিশ্চয় সঁচাকে যামগে কামো আছে যে সেইকাৰণে যাবই লাগিব খোজকাঢ়ি গৈ থাকা সেইকাৰণে যাম আহিম আকৌ থাকিব জানুৱাৰী মাহ আহি আছে নতুন বছৰ ফুৰিবলৈ আহিমে আৰু এদিন যাব আৰু এদিন তোমালোকক লৈ আনিব বুজি পোৱা নাই নিজানে যাব আনিবলৈ নিজানে গৈ লৈ আহিব নাহিলেও লৈ আনিবহি আমাক আনিব যাবা নাই তুমি আচ্ছা ইয়াত চবতকে বেছি উৰে ঠাণ্ডা লগা যেন পাইছো আমি ষ্টিল বডি উলিয়াই আছো অ গৰু ৰখীয়া গৰু নচৰাও কিয় চৰাই দি আহিলো গাইছ এইটো আমাৰ তানবিৰে কি দি আছে চাওকচোন এইটো কি হয় তানবি পান মছলা তোমাৰ মাইকী মোৰ সেকেন্ড মাইকী তোমাৰ সেকেন্ড মাইকী নাই উঠা পান মছলা এদিন খাই লোৱা এইয়া চাব পাৰে এইটো ধৰা তানবি এইয়া চাব পাৰে আমি কচু বুটলিবলৈ আহিছো আৰু এয়া আমাৰ তানবিৰে দিছে পান মছলা বলা ভাল বস্তু খাব দিছে তুমি এইফালে গৈ আছে কৰিশ্মা এফালে ঘূৰি দিয়া জংঘলৰ মাজত আহি আছো নদী পাৰলৈ গৈ খাবলৈ গৈছো দেখিছা আৰু অলপমান খাই লৈছো মুখত ভৰাই লৈছো তামোল পান মছলা এয়া নদী এখন নদী একদম পুৰা মিজান তুমি যাবা না আমাৰ লগত গুৱাহাটী বলা পানী বাঢ়িছে অকমান ন এইটো চাইডে এইটো ঘাট জোক আছে দেৰি হৈ আছে চাফাই হয় পানী ইয়াৰ পৰা ওপৰৰ পৰা ঘোলাহে চাই পায় ওচৰৰ পৰা পানী চাফাই হয় বহুত চাফা হয় তুমি একদিনো মোক গা ধুবলৈ নানিছা মই কৈছিলো চোন আহিবা তুমি কেঁচা ঘোলা আছে মানে তেতিয়া ঘোলা আছিলে বেছিকে এতিয়া আজি ধুবা তুমি ঘৰত ধুব দিছা ঘৰত পানীটো আছে যিহেতু নুধু দে আৰু ইয়ালৈ নাহো গা ধুবলৈ কাৰণ আমাৰ ট্ৰেইন মিছ হ'ব এতিয়া সময় নাই মানে এতিয়া ওলাবহে পাত ইমান পাইছো আৰু আগলৈ যাম কাটি আছে একদম পুৰা এইটো একদম পিয়ৰ গোলাপ আছে দেই ভেজাল নাই আৰু যেনেকৈ জেগাত হৈছে বহুত ভিটামিন
মানে ধৰা সাৰ পায় ন পলস পৰি আছে নদী এতিয়া গছবোৰ সৰু সৰু হৈছে আৰু দুদিন পিছত ডাঙৰ হৈ যাব এইবছৰ নদীত খৰি উটি আহিছে লাগি আছে কেনেকে ডাঙৰ ডাঙৰ কুন্দা বুলি কওঁ আমি ক'ত গৈ আছা তোমালোক এইফালে কচু শাক বুটলিবলৈ আহি জংঘলৰ মাজে মাজে একদম জংঘলে জংঘলে গৈ আছে দেই সঁচাকে দেই যোৱা যোৱা পটককে যোৱা জলদি জলদি যোৱা আমাৰ ট্ৰেইন আকৌ ছুটি যাব নহ'লে মমতাজ কেনেকুৱা লাগি আছে মানে অকণমান মৰ্ণিঙত আহিছোঁ আৰু এইফালে নিয়ৰো পৰি আছে যা যা আমাৰ কচু চচু বুটলি হ'ল হাত এতিয়া গৈ আছো এইফালে কিমান পালা কচু বহুত পালো বহুত পালা আৰু এমুঠি এমুঠি অলপমান দি পঠিয়াম কৰিশ্মাক কাৰণ তাততো নাপায় মানে পায় তেনেকুৱা নহয় মানে ইয়াৰ সোৱাদটো বেলেগ অলপ বলা যোৱা কাটিম এতিয়া কাটি পেলাই খোৱা হ'ব এতিয়া এতিয়া কাটিম বনাম আৰু আপোনালোকে চাই থাকিব আমাৰ ভিডিঅ'টো শেষলৈকে আপোনালোক দেখুৱাম কচু শাক কেনেকৈ বনায় কচু জ্বলা শাক নহয় আমি কচু জ্বলা খাম ন আজি মানে কি শাকে হয় এইটো মানে জ্বলা দি বনালে জ্বলা হৈ যায় আৰু শাক বনালে শাক হৈ যায় কি কৰি আছা এতিয়া এই কচু কাটি আছো কচু আনিলো যে এয়া খাব লাগিব এয়া কচু এইফালেও কচু এফালেও কচু এফালেও কচু এয়া আমাৰ কৰিশ্মা কাটি আছে কচু কাটিছা কোলা কচু না দাণ্ডিবোৰ দিছো পাতবোৰ দিয়া নাই বুঢ়া পাত দেখি হাতখন চাই চাই কান্দিব পাৰিম সুবিধা হ'ব একদম ছিগি যোৱাকে মাক পিতেক চবকে উঠাই লৈ আহিছো কিবা দহি এটা কথা জানা বহুত ভাল লাগিলে এই বুঢ়া কচুটো যে কচু পাতটো এইটো শুকুৱাই খায় এইটো কচুৱে খাই ডাঙৰ ডাঙৰ সো গাইজ কিছুমানে হয়তো কোলা কচু খোৱা দেখি পেলাই কমেণ্টত বেয়া বেয়া কমেণ্টো কৰিব পাৰে খাবলৈ পোৱা নাই জংঘল খাই আছে বুলি কিন্তু তাৰ বহুতখিনি বেনিফিটছ আছে আৰু আজিৰ ব্লগটো আমি ইমানতে শেষ কৰিম বুলি ভাবিছোঁ আৰু অন্য এটি ব্লগৰ সৈতে আপোনালোকৰ লগত পুনৰবাৰ আমি কথা পাতিম আৰু দেখুৱাবলৈ চেষ্টা কৰিম সো বাই বাই এভৰিৱান এণ্ড টেক কেয়াৰ অল